কাৰোবাৰ যদি চকু পানী ওলাইছে, কোনোবাই আকৌ মনে মনে কান্দিছে, কোনোবাই আকৌ গলে মিলাইছে। তো নমস্কাৰ বন্ধুসকল, ক্ষীৰোদ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, এতিয়া ৰাতিপুৱাৰ টাইম আৰু আজি ৰাতিপুৱাৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। তো বন্ধুসকল, আজি ভিডিঅ'টো এনেধৰণৰ হ'বলৈ গৈ আছে, দেখা পাইছে নহয় আপোনালোকে সন্মুখত। তো মানে আজি আমাৰ আৰু পষ্টিং যিসকল গ'লে আৰু যিসকল বাকী আছিলে সেই সকলো যাবগৈ। তো ইমান দুখ লগা এটা চিন আছে, আপোনালোকক ভাবিলোঁ নিশ্চয় আপোনালোকৰ আগত যদি প্ৰকাশ নকৰোঁ কেতিয়া কৰিম, কাৰ আগত কৰিম। কিছুমান মানে স্মৃতি, কিছুমান মনৰ কথা, কিছুমান মানে কি ক'ম আৰু ভাষা নাই। এই মুহূৰ্তটো মানে দেখা পালে এনেকুৱা লাগে যেন চকুলৈ চকু পানী ওলাই আহে। কাৰণ চাওক দেই বন্ধুসকল, এই যোৱাৰ মমেণ্টটো, এই যোৱাৰ সময়কণ মানে বহুত বেলেগ ফিল আৰু আপোনালোকৰ আগত ক'ব নোৱাৰি। এতিয়া দেখিছে ইজনে সিজনৰ সাবতি ধৰিছে আৰু ধৰি ইজনে সিজনক কৈছে যে যা, হেপী জাৰ্ণি, ভালকৈ থাকিবি আৰু কেতিয়া লগ পাম আৰু ঠিক নাই। এনেকৈ সকলোৰ লগত এনেকৈ হেণ্ডশ্বেক দিছে, ইজনে সিজনক দুখ প্ৰকাশ। আৰু বন্ধুসকল বহুতেও কান্দিছে আৰু কি ক'ম আপোনালোকক, খুব দুখ লাগে জানেনে এই মমেণ্টটো। কাৰণ ইমান বছৰে আমি একেলগে থাকোঁ, খাওঁ, বওঁ, শুওঁ, উঠোঁ, কিমানখিনি মৰম চেনেহ, যেনেধৰণে ডাঙৰসকলক আমাকে নিজৰ দেউতাৰ নিচিনা মৰম কৰে, যিসকল ডাঙৰ আছে, যিসকল ককায়েকৰ নিচিনা মৰম কৰে, সৰুসকলক বা সৰুসকলে আমাক দাদা হিচাপে ভাবে। কেনেকুৱা এটা আন্তৰিকতা, এখন ঘৰৰ ফেমিলিৰ নিচিনা খুব ধুনীয়াকৈ হোৱাৰ পাছত যেতিয়া এই সময়কণত কম বেয়া লাগেনে বন্ধুসকল, ভাবকচোন। আপোনালোকক মনৰ ভাৱ প্ৰকাশ কৰিব পৰা নাই। ইয়াতে ইজনে সিজনে কান্দিছে আৰু কিমান আজি মনবিলাক বহুতেই বেয়া। তো এনেধৰণে আজি যাবলৈ ওলাইছে আৰু এতিয়া বৰ্তমান গাড়ীত উঠিছে, গুচি যাবগৈ আৰু আকৌ কেতিয়া ক'ত কেনেকৈ লগ পাম আৰু ঠিক নাই। গতিকে ভাবিলোঁ ওলাই আহোঁ এপাক, বিদায় সভাটোত যেতিয়া বহিছে বিদায় দি দিওঁ আৰু লগতে এটা স্মৃতি হিচাপে এই সৰু ভিডিঅ' এটা বনাই ৰাখি লওঁ। তো বন্ধুসকল, এয়া বৰ্তমান আমাৰ গাড়ীৰ দৰ্জা লক কৰি দিয়া হ'ল আৰু তেওঁলোকেও যাবগৈ। আৰু যিসকল ভিতৰলৈ সোমাই গৈছে কান্দি আছে আৰু কি ক'ম আপোনালোকক, চকুৰ পানী ওলাই গৈছে তেখেতলোকৰ। বেয়া লাগে ন, বহুতেই বেয়া লাগে। মই আগতে তেনেকুৱা ধৰণৰ ভিডিঅ' দিছিলোঁ মই যেতিয়া আহিছিলোঁ। তো এয়া ফাইনেলি বন্ধুসকল দেখা পাইছে, গাড়ী ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়া গাড়ী যাবলৈ ধৰিছে আৰু সকলোকে টাটা বাই বাই দিছে। আৰু কি কৰিব বন্ধুসকল, চাকৰি কৰ্মৰত জীৱন যেতিয়া, যাবতো লাগিবই ন। এখন ঘৰৰ নহ'ব পাওঁ কিয়নো, কিন্তু ঘৰৰ নিচিনা হৈ যাওঁ বন্ধুসকল। এই ফিলিংছটো আপোনালোকে এবাৰ লৈ চাবচোন কেনেকুৱা লাগে। আমাৰ সেইখন ঘৰ নিজৰ নহ'ব পাৰে যিখন ঘৰত আমি জন্ম লৈছিলোঁ, কিন্তু বন্ধুসকল এইখন আমাৰ নিজৰ ঘৰ হয়। গতিকে নিজৰ মানুহবিলাকক যেতিয়া মিছ কৰা যায়, বিচ্ছিন্ন হোৱা যায় ইজনে সিজনৰ মাজৰ পৰা, তেতিয়া তাৰ অনুভৱবোৰ কেনেকুৱা লাগে জানেনে। তো বন্ধুসকল, বিদায় লৈছোঁ, আকৌ লগ পাম।